অসমৰ প্ৰশাসনিক দিশত ব্যাপক সংস্কাৰ সমজিলা গঠনেৰে দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য হ'ল অসম। 39খন সমজিলা মুকলি ৰাজ্য চৰকাৰৰ শুকুৰবাৰে মুকলি কৰা হ'ল 21খন সমজিলা। কাইলৈ মুকলি কৰা হ'ব 18খন সমজিলা। এতিয়াৰে পৰা আৰু প্ৰশাসনিক কাম কাজৰ বাবে বহু দূৰলৈ যাব নালাগে আপুনি, কিয়নো ৰাজ্যৰ প্ৰশাসনিক কাম কাজত ব্যাপক সংস্কাৰৰ দিশে অসম চৰকাৰ। নাগৰিকৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে মুকলি কৰিলে প্ৰথম পৰ্যায়ত 39খন সমজিলা। তাৰে অংশস্বৰূপে শুকুৰবাৰে মুকলি কৰা হ'ল 21খন সমজিলা। একেদৰে কাইলৈ অৰ্থাৎ শনিবাৰে মুকলি কৰা হ'ব 18খন সমজিলা। ৰাজ্যৰ মন্ত্ৰী বিধায়কে ঠাই ভেদে মুকলি কৰিছে সমজিলা। উল্লেখ্য যে ৰাজ্যৰ প্ৰতিখন জিলাতেই গঠন কৰা হ'ব সমজিলা। প্ৰতিখন জিলাৰ লগতে প্ৰতিটো সমষ্টিটো গঠন কৰা হ'ব সমজিলা। কেইটামান গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আগত ৰাখি অসম চৰকাৰে সমজিলা গঠন কৰিছে। ইয়াৰ ভিতৰত জিলাৰ ভিতৰতেই এক ক্ষুদ্ৰ প্ৰশাসনিক গোট গঠন কৰা, নাগৰিকলৈ যথাসময়ত অত্যাৱশ্যকীয় চৰকাৰী সেৱা প্ৰদান কৰা, প্ৰশাসনিক দক্ষতা বৃদ্ধি কৰা আৰু নাগৰিকৰ বাবে সুচল চৰকাৰী সেৱাৰ এক উৎকৃষ্ট পদক্ষেপ আগবঢ়োৱাই হৈছে সমজিলাৰ বৈশিষ্ট্য। অহাকালিৰ পৰা আমাৰ ৰাজ্যত কোনো মহকুমা নাথাকিব। মহকুমাক আমি এতিয়াৰ পৰা সমজিলা বুলি জানিম। সমজিলা মানে জিলাৰ প্ৰায় সমান, অৰ্থাৎ জিলা উপায়ুক্তৰ যিমান ক্ষমতা থাকে সমজিলাধিপতিজনৰো একেই সমান ক্ষমতা থাকিব। অহাকালি আমি 39টা বিধানসভা সমষ্টিত মহকুমাৰ পৰিৱৰ্তে বা মহকুমা ব্যৱস্থাৰ বিলুপ্তি কৰি আমি সমজিলা স্থাপন কৰিম। এয়া হ'ল প্ৰথম পৰ্যায়। দ্বিতীয় পৰ্যায়ত আমি আৰু প্ৰায় 35টা বিধানসভা সমষ্টিত আমি সমজিলাৰ কাৰ্যালয় স্থাপন কৰিম। অহাকালি আৰু পৰহি আমাৰ মন্ত্ৰীসভাৰ সদস্যসকলে অসমৰ বিভিন্ন স্থানত গৈ সমজিলাসমূহৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ফলত ভূমিৰ বিভিন্ন কামৰ বাবে সততে আমি জিলা সদৰ কাৰ্যালয়ত যাব নালাগিব। বিভিন্ন ধৰণৰ NOC পাৰ্মিশ্যনৰ বাবে আমি জিলাৰ সদৰত যাব নালাগিব। MLA আনটাইড ফাণ্ড আদি বিভিন্ন চৰকাৰী ধনৰ লেনদেনৰ বাবে আমি জিলা সদৰত যাব নালাগিব। আবকাৰী বিভাগৰ কাম কাজৰ বাবে আমি জিলা সদৰত যাব নালাগিব। ৰেচন কাৰ্ড আদি বনোৱাৰ কাৰণে আমি জিলা সদৰত যাব নালাগিব। এই সমজিলাৰ কাৰ্যালয়তে এই গোটেইবোৰ কাম সমাপন হ'ব। মই ভাবোঁ এই সমজিলাৰ ব্যৱস্থাই বহুদিনৰ মহকুমা আন্দোলনৰো এটা সফল সামৰণি পৰিলে। এই সমজিলাসমূহত ভূমি সম্পৰ্কীয় কাম, জলকল্যাণমূলক কাম, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগসমূহৰ কাম কাজ পৰিচালনা কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নেশ্যন এনি।